हेलो स्टूडेंट्स आज भिडिओत आम तुम देखाबले गई आसो एडिशनल शीटत आम कि लिखिब लगे कि लिखिब नालागे और एडिशनल शीटत लिखोते आम कि भूल करिब नालागे সেই गोटेखिनि कथा आम आज भिडिओत डिस्कास কৰিবলৈ गई आसो। तो इते चुआ मैं एखन एडिशनल शीट लैसो एखन হৈছে তোমালোকৰ HSLC एडिशनल शीट হয় কিন্তু HS ৰ ক্ষেত্ৰটো কি হ'ব এনে ধৰণৰ হ'ব জাস্ট ৰুল নাথাকে বাকিখিনি প্ৰায় সেমে হ'ব। এতিয়া প্ৰথমতে আমি চাম যে এডিশনাল शीटত কি লিখিবলগীয়া থাকে বা কি নালাগে। এতিয়া চোৱা ইয়াতে কি কৈছে ইউজ বোথ সাইডস এখিনি ইয়াত তোমালোকৰ কাৰণে নহয় এখিনি তোমালোকে একো লিখিব নালাগে এখিনি একো লিখিব তোমালোকে নালাগে এখিনি টিচাৰৰ কাৰণে দিছে তেওঁলোকে মাৰ্কস বিলাক পাস কৰি পেলাই ইয়াত লিখিব ইয়াত তোমালোকে একো লিখিব নালাগে। তাৰ পিছত ইয়াতে ফুল সিগনেচাৰ অফ দা ইনভিজিলেটৰ ইয়াতো তোমালোকে একো লিখিব নালাগে এখিনি ইনভিজিলেটৰ মানে জনে বহিখন মানে চাব তেওঁলোকৰ কাৰণে এখিনি তোমালোকে একো কৰিব নালাগে। এতিয়া ইয়াতে পিছত যদি আমি চাও ইয়াতে আমি কি কৰিম বহুতো ছাত্ৰ ছাত্ৰীয়ে এটো ভুল কৰে কি তেওঁলোকে ইয়াত যে ৰোল নম্বৰ থাকে তেওঁলোকে ভাবে মই অলৰেডি প্ৰথম পেজত লিখিলোঁ যেহেতু গতিকে ইয়াত নিলিখিলেও চলিব গতিকে এইখিনি নিলিখিম কিন্তু এটা কথা কি বাই চান্স এটো সম্ভাৱনা খুব কম থাকে কিন্তু বাই চান্স যদি তোমালোকৰ বহিখন পিন আপ কৰাৰ পিছত যদি বাই চান্স খুলি যায় তেতিয়া তোমালোকৰ কি হ'ব অসুবিধা পৰিবা তেতিয়া তোমালোকৰ অসুবিধা কি হ'ব যে তোমালোকৰ যদি ধৰা বহিখন খুলি পৰি গল তাৰ পিছত কিন্তু তোমালোকৰ বিচাৰি নাপাব এইখন কাৰ বহি হয় বা কাৰ কি হয় সেই কাৰণ তোমালোকে কি কৰিব লাগিব তোমালোকৰ নিজৰ ৰোলটো ইয়াত লিখিব লাগিব তোমালোকৰ নিজৰ এডমিট চাই পেলা তোমালোকৰ ইয়াত ৰোলটো লিখিবা ইয়াতে তোমালোকৰ নাম্বাৰটো লিখিবা তাৰ পিছতে সাবজেক্টটো কি আছে এটো নিলিখিলেও চলে কিন্তু লিখাটো বেছি ভাল যদি সময় থাকে সাবজেক্টটো লিখিবা গ্ৰুপটো এবাৰ নাথাকিব হয়তো মিডিয়ামটো নিলিখিলেও চলিব আৰু যদি টাইম থাকে মিডিয়ামটো লিখিবা আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ এতিয়া যদি টাইম থাকে গুটেকেটা লিখিব লাগিব যদি তোমালোকৰ হাতত টাইম আছে বুলে মোৰ টাইম আছে মোৰ হৈ যাব তো গুটেকেটা লিখিবা আৰু যদি হে বাই চান্স তোমালোকৰ হাতত টাইম নাথাকে এট লিষ্ট তোমালোকে কি কৰিবা যে টাইম নাথাকে মানে কি লাষ্টৰ সময়ত কি হয় আমাৰ লিখা একেবাৰে ধৰা কম সময় থাকে আমি এবেলেকে লিখিম না ইয়াবিলে তলতে লিখিম হেতু কাৰণে আমাৰ খেলিমেলি লাগে গতিকে তোমালোকে কি কৰিবা যদি লাষ্টৰ টাইম নাথাকেগে ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ এই তিনটা লিখিবলৈ কেতিয়াও নাপাহৰিবা না এই তিনটা কেতিয়াও লিখিব নাপাহৰিবা যদি বাই চান্স বহিখন কৰবাত খুলি পৰি গল বা পিন খুলি গল তেতিয়াও তোমালোকৰ কি হ'ব ৰোল নাম্বাৰ চাই পেলাই তোমালোকৰ বহিখন চাব পাৰিব যে এখন কাৰ বহি সেইখন এট লিষ্ট বিচাৰি পাব কিন্তু বাই চান্স যদি তোমালোকে এইবিলাক একো নিলিখিলা জাস্ট বহিখনত আনসাৰ বিলাক লিখিলা বহিখন এনে খুলি পৰি গল তেতিয়া তোমালোকৰ বিপদ হ'ব তেতিয়া তোমালোকৰ এখন আনসাৰ শিট বিচাৰি নাপাব কাৰ কি হয় একো ৰোল নম্বৰ একো নাথাকিলে তেওঁলোকে কৈ বিচাৰি নাপাব হৈ গল এইখিনি কথা ইয়াতে আৰু এটা কথা বুজিবলগীয়া আছে যে ইয়াত চোৱা এডিশনাল शीट नंबर এটা দিয়া হৈ আছে এডিশনাল शीट नंबर তো এই এডিশনাল शीट नंबर তোমালোকে কি কৰিব লাগিব নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং মানে কেনেকুৱা চোৱা তোমাৰ ধৰা এখন মই প্ৰথম পেজ লৈছো এখন মই ফাৰ্স্ট পেজ লৈছো প্ৰথমবাৰৰ কাৰণে মোৰ মেইন বহিখন শেষ হৈছে এই কাৰণে মই এডিশনাল शीट খন লৈছো তো এডিশনাল शीट খন লোৱাৰ পিছতে তোমালোকে ইয়াত কি লিখিব লাগিব 1 বুলি লিখিব লাগিব গল এডিশনাল शीट টো লৈছো মই প্ৰথমবাৰ লৈ কাৰণ লৈছো ইয়াতে 1 লিখিব লাগিব এতিয়া ইয়াতে পেজ নম্বৰ দিব নালাগে ইয়াতে পেজ নম্বৰ দিব নালাগে কাৰণ ইয়াত অলৰেডি পেজ নম্বৰ দিয়া হৈ থাকে তোমালোকে যদি চোৱা ইয়াতে চোৱা অলৰেডি পেজ নম্বৰ দিয়া হৈ আছে 2 ইয়াতে 3 ইয়াতে 4 দেখিছা গুটেখিনি পেজ নম্বৰ অলৰেডি ইয়াত দিয়া হৈ আছে তো গুটেকে তোমালোকে পেজ নম্বৰ দিব নালাগে তোমালোকে জাস্ট এডিশনাল शीट নম্বৰ দিব লাগিব এতিয়া মই ফাৰ্স্ট পেজটো লোৱাৰ কাৰণে মই ইয়াত 1 লিখিলো এতিয়া মই বাই চান্স যদি বুলে ফাৰ্স্ট পেজ নহয় এটো ফাৰ্স্ট পেজটো মোৰ শেষ হৈ গৈছে সেকেন্ড এডিশনাল আৰু এখন शीट লম তেতিয়া ইয়াতে কিন্তু এডিশনাল शीट নম্বৰ 2 দিব লাগিব দেই ইয়াতে এডিশনাল নম্বৰ 1 নহয় তেতিয়া 2 দিব লাগিব কাৰণ মোৰ 2 নম্বৰ এডিশনাল शीट ইয়াতে কি নাম্বাৰ চাব নালাগে তে হয়তো কনফিউজ হ'ব পাৰে যে ইয়াতো 2 তেনেকে হেতু কনফিউজ হ'ব নালাগে তোমালোকৰ ইয়াত যোনটো এডিশনাল शीट নম্বৰ আছে হেতু ইয়াত ভৰাবা ইয়াত 2 ভৰাবা হৈ গল এটা নেক্সট নাম যদি 3 নম্বৰ এডিশনাল शीट লোৱা তেতিয়া কি ল'ব লাগিব ইয়াতে 3 নম্বৰ বুলি 3 বুলি লিখিব লাগিব তেনেকে তোমালোকে ভৰাব লাগিব তো এইখিনি চোৱা এইখিনি মই পুৰণা এখন লৈছো 2018 ৰ কিন্তু এবাৰ হয়তো অকমান চেঞ্জেস আহিব পাৰে ইয়াত কিবা কিবি কিন্তু বস্তু খেজি গুটেখিনি একে থাকিব জাস্ট ইয়াতে হয়তো এৰ স্যাম্পলটো বেলেগ হ'ব বা ইয়াত নম্বৰটো বেলেগ হ'ব তো আৰু এটা কথা ইয়াতে HSLC ক্ষেত্ৰত শিকাই দিও যে তোমালোকে এই যে দেখিছা ৰুলিং বিলাক এই ৰুলিং বিলাক সেই ৰুলিং বিলাক কিন্তু এৰি প্লা নিলিখিবা ৰুলিং বিলাকত তোমালোকে কেতিয়াও এৰি নিলিখিবা তো ইয়াতে কি কৰিব লাগিব প্ৰত্যেকটা হেড লাইনতে লিখিব লাগিব ইয়াতে দেখিছা তোমালোকে যে লাইন বিলাক বহুত ডাঙৰ ডাঙৰ দিছে গতিকে ইয়াত যদি আমি এৰি লিখিব যাও বহুত গ্যাপ হৈ যাব আৰু হেতু আমাক মানে এলাউ নকৰে আমাক বৰ্ডৰ পাৰ্টে এলাউ নকৰে যে আমি এৰি লিখো আমাক গুটেই বহিখন লিখিব দিয়া হয় গতিকে কেতিয়াও লাইন এৰি তোমালোকে নিলিখিবা হৈ গল
তো এইখিনি আছিলে আৰু তোমালোকৰ এইখন ধৰা পিন আপ কৰি দিয়া হ'ব তোমালোকে লিখাৰ পিছত এইখন পেজ তোমালোকৰ পিন আপ কৰি দিয়া হ'ব পিন আপ কৰোঁতেও সাৱধান হ'বা যাতে খুলি পৰি নাযায় ভালদৰে চাই পেলাই কৰিবা আৰু এইখিনি যে এডিশ্যনেল শ্বীট লিখাৰ আৰু এটা কি আমাৰ হ'ব কি ভাল হ'ব কি আমি যেতিয়া মিলাম আমি যেতিয়া পিন আপ কৰিবলৈ বহিখিনি মিলাম তেতিয়া আমাৰ সুবিধা হ'ব যে কোনটো পেজ আগত লৈছিলোঁ কোনটো শ্বীট পিছত লৈছিলোঁ ধৰা এটা 1 নম্বৰ শ্বীট তুমি লৈছিলা এইটো 1 নম্বৰ ধৰা এডিশ্যনেল শ্বীট তো এইটো আগত থাকিলে 2 নম্বৰ শ্বীটত আমি ইয়াৰ পিছত দিলোঁ তো তেনেকৈ আমি পিন আপ কৰিবলৈ সুবিধা হ'ব গতিকে এইখিনি আছিলে এডিশ্যনেল শ্বীটৰ কথা আৰু আমি মেইন বহিখনত কি কেনেদৰে লিখিব লাগে কি লিখিব লাগে কি ভুল কৰিব নালাগে সেইটো বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ মই ডেছক্ৰিপশ্যনত দি দিম তাত পৰা চাই ল'ব পাৰিবা তোমালোকে তো বৰ্তমান আমাৰ তৰফৰ পৰা এটা এপ প্ৰস্তুত কৰি উলিওৱা হৈছে তো যিসকল ছাত্ৰ ছাত্ৰী HSLC দি আছে তেওঁলোকৰ বাবে 99 ৰুপিজত আমাৰ তাত আছে টেষ্ট পেপাৰবিলাক আছে আৰু লগতে তাৰ মক টেষ্ট তোমালোকে দিব পাৰিবা তো মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম এপৰ তাত গৈ তোমালোকে বাই কৰিব পাৰা আৰু হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত আমাৰ তাত টেষ্ট পেপাৰ আছে তো টেষ্ট পেপাৰ গ'লে মাত্ৰ 29 ৰুপিজত তোমালোকে বাই কৰিব পাৰা তো তোমালোকে এপত যাবা এপত গৈ নোটছ ছেকশ্যনত চালে তোমালোকে সেইখিনি পাই যাবা তো এপৰ ডেছক্ৰিপশ্যনত মই এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাত গৈ তোমালোকে বাই কৰিব পাৰা তো আজিৰ ভিডিঅ'ত সেই কৰিলোঁ কিপ ৱাচিং কেলান